Hello everyone, মই দিব্যজ্যোতি শইকীয়া মই বৰ্তমান গুৱাহাটী ইউনিভাৰ্চিটিৰ গণিত বিভাগৰ এজন PhD স্কলাৰ হয় তোমালোকে যদি এতিয়া BSc ফাৰ্স্ট সেমিষ্টাৰ বা অন্য সেমিষ্টাৰবোৰত পঢ়ি আছা তেনেহলে তোমালোকৰ কাৰণে এই চেনেলটো বহুত উপযোগী হ'ব কাৰণ এই চেনেলটোৰ জৰিয়তে যিবোৰ ভিডিও আপলোড কৰা হয় সেই ভিডিওবোৰত তোমালোকে উৎকৃষ্ট মানদণ্ডৰ যিবোৰ কনসেপ্ট হয় সেই কনসেপ্টবোৰ পাবা আৰু এই কনসেপ্টবোৰৰ জৰিয়তে তোমালোকৰ BSc সেমিষ্টাৰৰ লগত ৰিলেটেড যিবোৰ টপিক আছে বুজাত নিশ্চয় সহায় হ'ব সো মই তোমালোকক সাজেষ্ট কৰিম যে তোমালোকে এই চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা আৰু যিমান পাৰা শেয়াৰ কৰিবা তোমালোকৰ লগতে যাতে সমান্তৰালভাৱে অন্য ষ্টুডেন্টবোৰেও এই ভিডিওবোৰ পায় আৰু লগতে ম্যাথমেটিক্সৰ বুজাত যাতে সহায় হয় সো থ্যাংক ইউ ফৰ ভিজিটিং মাই চেনেল সো আজি এই ভিডিওটোত সাকসেসিভ ডিফাৰেন্সিয়েচনৰ এটা প্ৰবলেম সলভ কৰিম আৰু এই প্ৰবলেমটো মোৰ দুজন ষ্টুডেন্টে কৰিছিলে সো আৰু ফাৰ্স্ট পাৰ্টটো লকে তেওঁলোকৰ একো প্ৰবলেম নাছিলে ইয়াৰ সেকেন্ড পাৰ্টত অলপ প্ৰবলেম ফেস কৰিছে প্ৰবলেমটো সলভ কৰোতে সো মই দুইটা পাৰ্টে কৰি দিম যাতে তোমালোকে বুজাত সহায় হয় সো প্ৰবলেমটো সোৱা The problem is related to the successive differentiation. If y equal to a cos log x plus b sin log x, then prove that x square y2 plus xy1 plus y equal to 0 dekha bodise first part tut and next part tut dekha bodise x square yn plus 2 plus twice n plus 1 x yn plus 1 plus n square plus 1 yn equal to 0 dekha bodise thik ase so ami step by step ami korim aru enokwa eta type of problem moi যেটো previous video asile that means successive differentiation or logot related that means eta expression show koribo disile so hetu moi jenodore ami proceed korisilu he problem to solve korote in a similar way a problem to proceed korim aru jot product of two function ahibo so moi agode koisu je product of two function jodi ahe tar karone jodi ami n derivative find out koribo laga hoy so we take the help of Leibniz theorem aru ei Leibniz theorem or sahay loi pela ami problem to solve kuru so before going to solve first ami Leibniz theorem to side likhi lom piso jare eku problem no use korute to ki asile d to the power n dx to the power n u v equal to ki asile ami likhisilu ki u vn plus nc1 vn minus yet u1 next vn minus 1 plus nc2 u2 vn minus 2 in the similar way enake proceed kori kori ami ki paboge finally un v paboge thik asile etu asile Leibniz theorem to u ki paisu d to the power n dx to the power n uv equal to uvn plus nc1 u1 vn minus 1 plus nc2 u2 vn minus 2 plus dot plus unv so video to kori thakute okoman disturbance ahibo pare so moi yate kono dhoronor language mane olop beleg style koribole tomonoke eko kwa nai moi jeneke simply jeneke conversation koru manuhor logot so moi jeneke kotha ko to he ghorot jeneke kotha patu to simple way te tomonoke bujai dim so that tomonoker kono dhoronor problem nohoy so kiteba ki hoy English যদি directly explain কৰি দিয়া যায় ইংলিশত কৈ দিয়া যায় তেনেহলে অকন বুজাত অকমান অসুবিধা হয় সো মই তেনেকুৱা ধৰণৰ একো কৰা নাই সো মাজে মাজে ইংলিশ এটা ইউজ কৰিছো বাট ইন দা হোল ভিডিও মই কেতিয়াও ইউজ কৰা নাই যাতে তোমালোকৰ বুজাত একো অসুবিধা নহয় সো আই হোপ তোমালোকৰ যাতে একো প্ৰবলেম নহওক সো ধুনিয়াকে বুজি পোৱা যাতে এক্সামত এনেকুৱা টাইপৰ প্ৰবলেমটো এটা নহয় এটাটো প্ৰবলেম দিবই আৰু এক্সামৰ কোৱেশ্চন পেপাৰ প্যাটাৰ্নটো চাইছো আৰু এই কোৱেশ্চন প্যাটাৰ্নটো তো দেখিছো এনেকুৱা প্ৰবলেম আছে সো দ্যাটস এ প্ৰিভিয়াস ইয়াৰ দ্যাট মিন্স ৰিসেন্টলি যেটো হৈ গৈছিলে 2020 যে BC ফাৰ্স্ট সেমিষ্টাৰ যেটো এক্সামিনেশন হৈ গৈছিলে তো তাতে এটা কোৱেশ্চন এনেকুৱা টাইপৰ কোৱেশ্চন আহিছিলে সো মই এই কোৱেশ্চনটো ভালদৰে এক্সপ্লেইন কৰি দিম আৰু লগতে ইয়াৰ এনেকুৱা টাইপৰ কোৱেশ্চন এটা যেটো প্ৰিভিয়াস ভিডিওত কৰিছিলো সেই ভিডিওটো চাবা আৰু ভিডিওটো চালে এনেকুৱা টাইপৰ যি প্ৰবলেম নাহক তোমালোকে ইজিলি সলভ কৰিব পাৰিবা জাস্ট Leibniz theorem টো মনত ৰাখিব লাগে কিয় কাৰণে মনত ৰাখিব লাগে যেতিয়া প্ৰডাক্ট অফ টু ফাংচন পোৱা তেতিয়া হলে যেতিয়া আমি n ডেৰিভেটিভ ফাইন্ড আউট কৰিব লগা হয় অফ দ্যাট প্ৰডাক্ট অফ টু ফাংচন তেতিয়া হলে আমি Leibniz ৰুলটো ইউজ কৰিব লাগে আৰু ইন জেনাৰেল যদি অকল এটা ডেৰিভেটিভ বা দুটা ডেৰিভেটিভ দিয়া থাকে তো আমি সিম্পলি আমি জানোই কেনেকে n ডেৰিভেটিভ ফাইন্ড আউট কৰিব লাগে সো লুক এট আ সলিউশন সো ফাৰ্স্ট পাৰ্ট টো কৰি দিছো প্ৰথমতে তো কি দিয়া আছে গিভেন লিখি লবা গিভেন সো ফাৰ্স্ট পাৰ্ট টো সবে সলভ কৰিব পাৰিবা
হাই সেকেন্ডাৰী এনেকুৱা টাইপৰ প্ৰবলেম কৰি আহিছে ফাৰ্স্ট ওয়ার্ডটো কৰিবৰ কাৰণে given কি দি আছে y = a cos log x plus b sin log x so differentiating with respect to x we get আমি কি পাওঁ y1 = so ভালকে differentiating with respect to x আমি এই যেটো এক্সপ্ৰেছন দিয়া আছে এটোক আমি with respect to x both side যদি ডিফাৰেন্সিয়েট কৰো কি পাম y1 = -a সোয়া a টো কনস্ট্যান্ট নাম এটো কাৰণে এডজেটিভ ৰাখিছো আৰু cos log x ৰ ডিফাৰেন্সিয়েট কৰিলে কি হ'ব -sin log x আৰু ইয়াত যেহেতু কম্পোজিশন অফ টু ফাংশন আছে এটা cos x আছে আৰু log x আছে গতিকে এগেইন আমি log x ক ডিফাৰেন্সিয়েট কৰিব লাগিব আৰু log x ক যদি ডিফাৰেন্সিয়েট কৰো কি পাম 1/x প্লাস তো b sin log x ক ডিফাৰেন্সিয়েট কৰিলে কি হ'ব cos log x আৰু ইয়াতে যেহেতু কম্পোজিশন অফ টু ফাংশন হিচাপে আছে sin x আৰু log x লগ লাগি sin log x হৈ আছে গতিকে log x ক আকৌ এবাৰ ডিফাৰেন্সিয়েট কৰিব লাগিব তো ইউজিং দ্য চেইন ৰুল অফ কম্পোজিশন অফ ফাংশন তো log x ক ডিফাৰেন্সিয়েট কৰিলে again 1/x পাম তো সিম্পলি আমি এখিনি কৰিলো এখিনি ডিফাৰেন্সিয়েশন সবেই জানা আই হোপ আৰু যদিও না জানা তো হাই সেকেন্ডাৰী অলপ আকৌ এবাৰ ষ্টাডি কৰি লবা বস্তুবিলাক অকমান লাৰ্ন কৰি লবা কিতাপখন খুলিলে বুজি পাবাই আৰু ফৰ্মুলাবিলাক তো ডিফাৰেন্সিয়েশনৰ ফৰ্মুলাবিলাক সবেই জানিবই লাগিব তো এখিনি পঢ়িবৰ কাৰণে ইয়াত অলপ এক্সটেনশনে আছে অলপ এক্সটেনশন কৰি দিয়া আছে আগতে আমি হাই সেকেন্ডাৰী পঢ়োতে কি কৰিছিলো তো এনএন ডেৰিভেটিভ ফাইন্ড আউট কৰা নাছিলো ৰাইট সো আমি কি কৰিছিলো সেকেন্ড ডেৰিভেটিভ থাৰ্ড ডেৰিভেটিভ বা ফোৰ্থ ডেৰিভেটিভ সো কেটামান সার্টেন স্টেপলৈকে আমি কি কৰিছো সার্টেন ফাইনাইট স্টেপ অফ ডিফাৰেন্সিয়েশন কৰিছিলো দ্যাট মিন্স কেটামান স্টেপলৈকে আমি ডিফাৰেন্সিয়েট কৰিছিলো দ্যাট মিন্স y1 y2 y3 y4 লাইক এবিলাক ভ্যালু উলিয়াইছিল কিন্তু ইয়াতে n টাইমস ডিফাৰেন্সিয়েশন তো অলপ এক্সটেনশন দিয়া আছে ইয়াতে দ্যাট মিন্স অকমান বেছিকে ইয়াত বহলাই পেলাই ইয়াত মানে আমি স্টাডি কৰিব লাগিব সো হেতু কাৰণে তোমালোকে সেই বেসিক্স খিনি যদি ভালকে নজনা সো এখিনি পঢ়িবৰ কাৰণে কমন সুবিধা সো বেসিক্স খিনি আই হোপ সবৰে ক্লিয়াৰ আছে আৰু যদিও নাই তোমালোকে হাই সেকেন্ডাৰী কিতাপখন অকমান খুলি চাবা সো বস্তুবিলাক চাই ললে তোমালোকৰ সুবিধা হ'ব সো লাইক ফৰ্মুলাবিলাক যে এতিয়া মই কৈ দিব লগা অকমান অসুবিধা হয় সো আৰু বা তোমালোকৰ আদাৰ প্ৰফেসৰছ বিলাকে যদি তোমালোকক এই ফৰ্মুলাবিলাক এতিয়া ক'বলৈ হয় সো অলপ লাজৰ কথা হৈ যায় সো হেতু কাৰণে তোমালোকে এইবিলাক লাৰ্ন কৰিয়ে ৰাখিবা যাতে এইবিলাক পঢ়োতে সুবিধা হয় সো এতিয়া এক কি কৰিম ৰাইট হ্যান্ড সাইডত x2 আছে সো x2 লেফট হ্যান্ড সাইডত আমি শিফট কৰি দিম বাই ক্ৰস মাল্টিপ্লাইং তো y1x ইকুয়াল টু কি হ'ব -a sin log x plus b cos log x সো খিনি আই হোপ সব ক্লিয়াৰ হৈছে তো আপ টু দিস আমি কিমান পালোগৈ y1x ইকুয়াল টু -l sin log x plus b cos log x এতিয়া সো আমাক প্রুফ কৰিব দিছে কি x² y2 plus x y1 plus y equal to 0 সো ফার্স্ট এক্সপ্রেশন এটো প্রুফ কৰিব দিছে আৰু ইয়াত কি প্ৰেজেন্ট আছে হাইয়েস্ট ডিফাৰেন্সিয়েট কোএফিশিয়েন্ট কি আছে y2 আছে সো ইয়াত আমি y1 লৈকে হে পাইছো গতিকে আকৌ এবাৰ ডিফাৰেন্সিয়েট কৰিব লাগিব কাৰণ y2 প্ৰেজেন্ট আছে এক্সপ্ৰেশনটো ঠিক আছে সো again we differentiating this expression that means lastly z to আমি expression পালো এই expression to with respect to x কি পাম আমি সোয়া again la likhiba aru dunia ke presentation to important hoy again differentiating with respect to x we get likhiba to ki hobo again differentiating so left hand side of product of two function ase y and y1 into x to differentiate korile ki hobo so ddx of prothomate eta rakhi eta same rakhi eta differentiate koru to x to same rakhilu y1 of differentiate korile y to pam next আমি y1 of same রাখিলো x of যদি ডিফারেন্সিয়েট কৰো 1 পাম সো डायरेक्टली লিখি দিলো xy2 + y1 again right hand side of differentiate কৰি -a আছে এটো কনস্ট্যান্ট হিচাপে থাকি যাব তো সেম থাকি যাব ইয়াক আমি ডিফারেন্সিয়েট নকৰো sin log x of ডিফারেন্সিয়েট কৰিলে কি পাম আমি cos log x পাম again composition of two function sin x আছে log x ক আকৌ ডিফারেন্সিয়েট কৰিব লাগিব with the help of the chain rule of composition of function কি হ'ব 1/x হ'ব তো প্লাস না है माइनस আহিব cos log x ডিফারেন্সিয়েট কৰিম যেহেতু তো -b cos log x মাইনাস কি হ'ল ইয়াত প্লাস আছে cos log x ডিফারেন্সিয়েট কৰিলে মাইনাস আহিব সো মাইনাস প্লাস মাইনাস তো sin log x again
ইয়াতে কি এটা আহি যাব 1/x আহিব কাৰণ log x ক আকৌ ডিফাৰেন্সিয়েট কৰিব লাগিব ঠিক আছে এগেইন আমি কি কৰিম চোৱা এই x টোক আকৌ লেফট হ্যান্ড সাইডত লৈ যাম তো কি হ'ব cos মাল্টিপ্লাই কৰিলে x স্কয়াৰ y2 প্লাস x y1 আৰু ৰাইট হ্যান্ড সাইডত কি ৰখিব -a cos log x minus b sin log x so এইখিনিতে অকমান মন দিবা তোমালোকে তো আৰামসে ওলাই যাব এইটো এক্সপ্ৰেছন প্ৰুফ কৰিব দিছে এতিয়া চোৱা যদি মাইনাস টো মই কমন লৈ লও ৰাইট হ্যান্ড সাইড তো চোৱা মাইনাস টো কমন লৈ ললে কি হ'ব ব্ৰেকেটত x cos log x আহিব প্লাস b sin log x আহিব রাইট এটা সোয়া এই a cos log x plus b sin log x ভ্যালু কি সো আমাক গিভেন যেটো দিয়া আছে সোয়াছো আমাক গিভেন এক্সপ্রেশন কি দিয়া আছে y equal to a cos log x plus b sin log x so this value will be equal to y so this value can be written as a minus আছে minus লগাই পেলাই y লিখি দিলে হল তো এই ভ্যালুটো যদি আমি লেফট হ্যান্ড সাইডলৈ লৈ যাও minus y to left hand side লৈ যাও কিমান পাম x square y2 plus x y1 plus y equal to 0 right এতিয়া চোৱা তোমালোকে এই ভ্যালুটো x square y2 plus x y1 plus y equal to 0 এই ভ্যালুটো আমাক দেখাবলৈ দিছে এই that means এই এক্সপ্ৰেছনটো দেখাবলৈ দিছে সো hence proof লিখি দিব পৰা যে এটো শো হৈ গল এতিয়া নেক্সট আমি কি কৰিব লাগিব এই এক্সপ্ৰেছনটোৰ পৰাই আমি এই সেকেন্ড এক্সপ্ৰেছনটো শো কৰিব লাগিব আৰু তাৰ কাৰণে আমি লেবনিজ ৰুল ইউজ কৰিম whenever it is required যেতিয়া আমাক প্ৰয়োজন হ'ব এন লেবনিজ ৰুল ইউজ কৰিম আৰু লগতে এন ডেৰিভেটিভ আমি ফাইন্ড আউট কৰিম जो जिবিলাক ডিফাৰেন্সিয়েল কোএফিচিয়েন্ট প্ৰেজেন্ট আছে in this expression that means ইয়াত কি প্ৰেজেন্ট আছে y1 and y2 तो হৈ গল first expression is shown to next expression तो next let's proceed to the next expression तो next expression to show কৰিম so আমি কি পালো এতিয়া লগে x square y2 plus x y1 plus y equal to 0 right এখিন লগে হৈ গল আমাৰ আমি show কৰিলো এতিয়া চোৱা now আমি কি কৰিম differentiating both sides কি n times differentiate কৰিম তো কি লিখিম n times differentiate কৰিলে d to the power n dx to the power n কি আছে x square y2 আছে x y1 আছে y equal to আৰু d to the power n dx to the power n 0 কৰিলে 0 পাবা এটা কি কৰিম a ডিফাৰেন্সিয়েল অপাৰেটৰটো distribute over this sums that means distribute over the terms which lies inside the bracket so এই গুটে কিটা ডিস্ট্রিবিউট কৰি দিম কি হ'ব d to the power n dx to the power n x square y2 first এটো পালো plus d to the power n dx to the power n x y1 then কি পালো আমি d to the power n dx to the power n y equal to 0 so up to this I think it is clear to you just আমি distribute কৰিছো এতিয়া লাগে আমি ডিফাৰেন্সিয়েশন কৰাই নাই so আমি ইয়াত ডিস্ট্ৰিবিউট কৰি পেলাই ডিফাৰেন্সিয়েল অপাৰেটৰ দি আমি এগিৰা লিখিছো এতিয়া ইয়াৰ পাছত কাম আহিব কিহৰ কাম এতিয়া আমি ডিফাৰেন্সিয়েশনৰ কাম কৰিম এতিয়া সব তোমালোকে মন কৰিবা ইয়াতে প্ৰডাক্ট অফ টু ফাংচন আছে ইয়াতে প্ৰডাক্ট অফ টু ফাংচন আছে এই প্ৰডাক্ট অফ টু ফাংচন কি ফাংচন x স্কয়ার y2 আছে ইয়াতে x y1 আছে আৰু ইয়াত প্ৰডাক্ট অফ টু ফাংচন নাই সো ইয়াত ডাইৰেক্টলি ডেৰিভেটিভটো লিখিবই পৰা যাব ঠিক আছে এতিয়া মন কৰিবা এই প্ৰডাক্ট অফ টু ফাংচন যেহেতু আছে আমি কি ইউজ কৰিম লেবনিজ ৰুল ইউজ কৰিম তো লেবনিজ ৰুল ইউজ কৰোতে মই লাষ্ট ভিডিওটো কৈছো we should be careful by when choosing the function yn un v তো আমি যেতিয়া লেবনিজ ৰুল ইউজ কৰো আৰু প্ৰডাক্ট অফ টু ফাংচন দিয়া থাকে আমি সদায় কেয়াৰফুল হ'ব লাগে কোড u আৰু v ফাংচনটো চুজ কৰোতে we choose u in such a way that after finding the step of differentiation the value of the differentiation of the function u will be 0 so ami u to enedore choose koru jate after a finite step of differentiation mane ketaman differentiation kora pasot ei differentiation u function to differentiation of value to 0 hoy aru v to ami in such a way choose koru jate v to differentiation block
ডিফাৰেঞ্চিয়েশ্যনৰ ভেলুবিলাক কণ্টিনিউ হৈ গৈ থাকে ঠিক আছে সো ইয়াতে চোৱা x স্কয়াৰ আৰু y টো আছে ইয়াত কোনটো আমি u ফাংচন হিচাপে চুজ কৰিম আৰু কোনটো v ফাংচন হিচাপে চুজ কৰিম এটা চোৱা x স্কয়াৰ যদি এবাৰ ডিফাৰেন্সিয়েট কৰিব টুৱাইস x পাম নেক্সট বাৰ ডিফাৰেন্সিয়েট কৰিলে কিমান পাম 2 পাম তো থাৰ্ড টাইম যদি ডিফাৰেন্সিয়েট কৰো 0 পাই যাম সো ইয়াতে x স্কয়াৰটোক আমি কি চুজ কৰিম এজ এ u চুজ কৰিম আৰু y টো গম পাইছা y টো যদি আমি ডিফাৰেন্সিয়েট কৰি থাকো ইয়াৰ ভ্যালুবিলাক কন্টিনিউ হৈ থাকে সো ইয়াক আমি এজ এ v কনসিডাৰ কৰিম আকৌ ইয়াতে চোৱা ইয়াতে uv বুলি নিলিখো আৰু এবাৰ ইয়াতে u x টো গম পাইছা x টো যদি আমি এবাৰ ডিফাৰেন্সিয়েট কৰো 1 পাম নেক্সট বাৰ ডিফাৰেন্সিয়েট কৰিলে কিমান পাম 0 পাই যাম সো ইয়াত u ডেশ বুলি চুজ কৰিম আৰু ইয়াতে y1 টোক v ডেশ বুলি চুজ কৰিম ঠিক আছে সো এতিয়া আমাৰ যেটো ফাংচন সিলেকশন that means first function second function বা uv selection যেটো আছে সেই uv selection টো কমপ্লিট হৈ গল তো এতিয়া আমি জাস্ট কি কৰিম we use the Leibniz rule to get the required result তো এতিয়া চোৱা তো Leibniz rule যদি আমি ইউজ কৰি এই স্টেপটোৰ পাছত আমি ইয়াৰ লিখিম দেই মই এই স্টেপটো এবাৰ লিখি লৈছো d(n) dx(n) x স্কয়াৰ আমি ফাইনালি এটো পাইছিলো plus d(n) dx(n) xy1 plus b(n) dx(n) y equal to 0 তো ইয়াৰ পৰা এখিনি আমি ফাইনালি পাইছিলো ইয়াৰ পৰা আইডিয়া আমি uv চুজ কৰিলো ইয়াতে u টো কি কনসিডাৰ কৰিছো x স্কয়াৰ আৰু v টো কনসিডাৰ কৰিছো y টো ইয়াতে u ডেশ বুলি কৈছো কাৰণ uv বুলি ক'লে সেমে হৈ থাকিব ন তো ইয়াত কাৰণ ইয়াত তো সেম ফাংচন নাই ন এট u ডেশ বুলি চুজ কৰিছো ইয়াত v ডেশ বুলি চুজ কৰিছো u ডেশ কি চুজ কৰিছো x আৰু v ডেশ চুজ কৰিছো y1 তো এতিয়া আমি Leibniz rule ইউজ কৰিম সো according to this rule আৰু ইয়াত u ডেশ v ডেশ চুজ কৰা মানে তোমালোকে একো কনফিউজ হ'ব নালাগে জাস্ট ইয়াত u আৰু v ঠাইত u ডেশ v ডেশ বুলি ৰিপ্লেস কৰি পেলাই যেটো একেটা ৰিজাল্টে থাকিব জাস্ট u ঠাইত u ডেশ v ঠাইত v ডেশ আৰু ইয়াত ৰিজাল্টত u v যত আছে u ডেশ v ডেশ লগাই দিল তো d(n) dx(n) কি হ'ব ফার্স্ট আমি কি কৰিম uvn ইয়াত u কিমান x স্কয়াৰ vn means dn কাৰণ v টো আমি কি হিচাপে চুজ কৰো y টো হিচাপে চুজ কৰিছো তো vn কি হ'ব d(n) dx(n) y টো হ'ব সেটো ফাইন্ড আউট কৰিম ফাইনালি নেক্সট কি পাম nc1 মানে n আৰু u1 means ইয়াতে কিমান হ'ব x স্কয়াৰ u টো আমি কি বুলি সিলেক্ট কৰিছিলো x স্কয়াৰ গতে u1 কিমান হ'ব টুৱাইস x তো vn - 1 টো আমি ক্যালকুলেট কৰাই নাই কাৰণ vn পোৱাই নাই vn হৈছে d(n) dx(n) y টো এটো ক্যালকুলেট কৰাৰ পিছত vn পোৱাৰ পিছত vn - 1 টো আমি n অৰ ঠাইত n - 1 ৰিপ্লেস কৰি তো ডিফাৰেন্ট আমি লগতে উলাই দিব পাৰিম ভ্যালুটো ঠিক আছে নেক্সট কি হ'ব nc2 মানে মই কৈছিলো n - 1 divided by 2 factorial 2 factorial means 2 then কি আছে u2 means কিমান u2 means হৈছে u2 হ'ব ইয়াতে চোৱা u1 কিমান পাইছো টুৱাইস x u2 বুলি ক'লে 2 পাম অকল নেক্সট কি হ'ব vn - 2 তো vn - 2 কি কাৰণে ক্যালকুলেট কৰা নাই এজ ইট ইজ এনেকৈ লিখি ৰাখিছো কাৰণ vn টো আমি ক্যালকুলেট কৰা হোৱা নাই তো vn ক্যালকুলেট কৰা হোৱাৰ পিছত আমি n অৰ ঠাইত n - 2 ৰিপ্লেস কৰি vn - 2 ক্যালকুলেট কৰিম ইয়াৰ পাছত আৰু স্টেপবিলাক নাথাকে কিয় কাৰণে কাৰণ ইয়াৰ পাছত কি হ'ব nc3 ইয়াৰ পাছৰ টাৰ্মটো কি হ'ব nc3 u3 then vn - 3 so u3 কৰি দিলে so u2 কিমান পাইছো 2 পাইছো so u3 কৰি দিলে 0 পাম আৰু নেক্সট u3 পোৱাৰ পিছত 0 পাম গতিকে বাকি আদাৰ টাৰ্মবিলাক সব 0 হৈ যাব হ'ব তো এটো কমপ্লিট নেক্সট d(n) dx(n) ইয়াতে u কিমান x u ডেশ কিমান x তো vn কিমান হ'ব d(n) তো সিমিলাৰ ওয়েত লিখি ললে হ'ল আৰু Leibniz theorem যেটো ৰুল আছে x d(n) by dx(n) কিমান হ'ব y1 এটো হ'ব vn হ'ব নেক্সট কিমান হ'ব nc1 u1 ৰ ভ্যালুটো কিমান হ'ব ইয়াতে nc1 means কিমান হয় n লিখি দিও ডাইৰেক্ট লিখি দিও n nc1 means n x ৰ ভ্যালুটো কিমান সৰি u1 ৰ ভ্যালুটো কিমান হ'ব তো u কিমান u ডেশ কিমান ইয়াত u1 ডেশ হ'ব আৰু তো লাইক এনেকুৱা আৰু u ডেশ b ডেশ যদি কনসিডাৰ কৰি ইয়াত কি হ'ব সব u ডেশ b ডেশ আহি যাব এনেকৈ আহি যাব ঠিক আছে তো এটো কৰি ললে ন নেক্সট মই এটো কাৰণে মই কৰি আছো যেহেতু d(n) dx(n) xy1 ইয়াতে কাৰণে Leibniz rule লগাইছো প্ৰথমটো টাৰ্ম কি আহিব u ডেশ v n ডেশ u ডেশ কিমান ইয়াতে x v
vn dash কিমান হ'ব d to the power n divided by dx to the power n y1 so next nc1 means n to e1 dash কিমান ইয়াত e1 হৈছে x e1 dash হ'ব 1 so next vn minus 1 dash to আমি ক্যালকুলেট হোৱাই নাই কাৰণ আমি vn dash এতিয়ালৈকে ক্যালকুলেট কৰাই নাই তো vn dash ক্যালকুলেট কৰাৰ লগে লগে n ৰ ঠাইত n minus 1 ৰিপ্লেস কৰি দিলে আমি vn dash পাম হৈ গল সো নেক্সট ইয়াৰ পাছত আৰু টাৰ্ম নাথাকিব কাৰণ u2 days আমি কিমান পালো or u1 days কিমান পালো 1 পালো সো নেক্সট u2 days আহিব u2 days আহিলে কাৰণ u1 days ক যদি আমি ডিফাৰেন্সিয়েট কৰো আমি 0 পাম কাৰণ u1 days কিমান আছে 1 আছে আৰু u2 days উলাবলে 0 পাম গতিকে ইয়াৰ পাছৰ টাৰ্মবোৰ নাহে সো প্লাস মন কৰা ইয়াতে d to the power n dx to the power n তো y to n times ডিফাৰেন্সিয়েট কৰিলে কিমান পাম n পাম y equal to 0 তো এখিনি এতিয়া আমি ক্যালকুলেট কৰিম x square it is what d to the power n dx to the power n y2 এটা ফাংশনক দুবাৰ ডিফাৰেন্সিয়েট কৰি y2 পালে ইতে ইয়াক যদি আৰু n টাইমছ ডিফাৰেন্সিয়েট কৰা যায় কি পাব 2 plus n হয় তো লিখিলে কেনেকৈ লিখো আৰু y n plus 2 বুলি লিখো তো ইয়াতে আমি কি পালো d to the power n dx to the power n কিমান পালো y n plus 2 ঠিক আছে দ্যাট মিন্স vn আমি কিমান পালো সো vn পালো আমি কিমান আমি vn পালো for this given problem vn পালো y n plus 2 এতিয়া সোয়া vn যেতিয়া y n plus 2 পালো vn minus 1 vn minus 2 ওলাব পাৰো তো vn minus 1 কিমান জাস্ট n অৰ ঠাইত n minus 1 ৰিপ্লেস কৰি দিয়ে n minus 1 plus 2 জনে জনে বুজা নাই এখিনি ভালদৰে সোয়া আগৰ প্ৰবলেমটো শিকাইছো ইয়াতো ভালকে বুজাই দিছো সো ক্লিয়াৰ হৈ যাব তো y n plus 1 হৈ যাব ৰাইট প্লাস কিমান হ'ব twice nx vn minus 1 কিমান পালো y n plus 1 রাইট এটা সোয়া 2 to ক্যান্সেল যাব এটো ভাগি দিম n square minus n হ'ব n square minus n হ'ব মানে পূৰণ কৰি দিলো সো vn minus 2 কিমান হ'ব vn মানে y n plus 2 তো vn minus 2 বুলি ক'লে কি হ'ব জাস্ট n অৰ ঠাইত n minus 2 কৰি দিম তো কিমান থাকিব গৈ yn হ'ব right vn minus 2 equal to yn minus 2 plus 2 yn হ'ব হলে মানে equal to yn হ'ব just n অৰ ঠাইত n minus 2 so vn পাইছো n yn plus 2 so n অৰ ঠাইত যদি n minus 2 ৰিপ্লেস কৰি দিও কি পাম y n minus 2 plus 2 yn পাম equal to yn পাম তো n square vn minus 2 কিমান পালো yn পালো right plus এটা সো x d to the power n dx to the power এটা ফাংশনক এবাৰ ডিফাৰেন্সিয়েট কৰি পেলাই কিমান পালো y ফাংশন y1 এতিয়া আৰু n টাইমছ লগাই দিলে কিমান পাম x y n plus 1 পাম সো দ্যাট মিন্স হোৱাট আমি কি পালো মন কৰা যে এই সেকেন্ড আমি প্ৰডাক্ট অফ টু ফাংশনটোৰ কাৰণে ফাৰ্স্ট vn dash to কিমান পালো vn dash পালো আমি কিমান vn dash to পালো কিমান আমি ইয়াতে y plus 1 এটা লাইক এতিয়া হেতু কাৰণে আমি vn minus 1 dash to উলাব পাৰো vn minus 1 dash কিমান হ'ব জাস্ট n অৰ ঠাইত n minus 1 ৰিপ্লেস কৰি দিলো কিমান পাম yn এটো হল প্লাস n yn হল প্লাস yn equal to 0 হ'ব সো এখিনি লগে পালো এতিয়া অলপ সিম্পলিফাই কৰিম সিম্পলিফাই কৰি কি পাওঁ চাও আৰু এটা কি পাম x square plus yn plus 2 plus twice nx yn plus 1 এটা সোয়া n square minus n into আমি কি কৰি দিম সিম্পলিফাই কৰিলে পূৰণ কৰি দিম n square yn n square yn minus n yn তাৰ পাছত কি পাম x y n plus 1 আছে plus n yn আছে plus yn আছে equal to 0 এটা সোয়া এই টার্মটো ক্যান্সেল হৈ যাব আর বাকি কিবা কমন আছে নেকি কমন টার্ম আমরা আমি ফাইন্ড আউট কৰিম
চ' এইটো পূৰণ আছিলে দেই এক্স স্কোৱাৰ ৱাই এন প্লাছ 2 পূৰণ আছিলে পূৰণ লিখি ল'বা ইয়াত তো এক্স স্কোৱাৰ ৱাই এন প্লাছ 2 ইয়াতে এক্স ৱাই এন প্লাছ 1 এটা কমন আহিব এই টাৰ্মটো আৰু এই টাৰ্মটোৰ পৰা তো কি ল'লে কমন ল'লে কিমান পাম টুৱাইচ এন প্লাছ 1 এক্স ৱাই এন প্লাছ 1 দেন লাষ্টলি কি থাকিব এইটো চোৱা এই দুটা টাৰ্মৰ পৰা ৱাই এন এটা কমন আহিব চ' এন স্কোৱাৰ প্লাছ 1 ৱাই এন ইকুৱেল টু 0 ৰাইট চ' আমি যিটো প্ৰুভ কৰিব লাগে প্ৰুভ হৈ গ'ল x square y n plus 2 plus twice n plus 1 x y n plus 1 plus n square plus 1 y n equal to 0 proof কৰিব লাগে সব proof হৈ গ'ল so just বহুত simple trick use কৰি পেলাই এটো আমি কৰিলো কি কৰিলো just আমি যত product of two function পাইছো Leibniz rule use কৰিছো আৰু যিবিলাক simple derivative আছে তাত n derivative উলিয়াবৰ কাৰণে directly আমি সিটো trick suppose মই এটা মোৰ হাতত এটা ফার্স্ট ডেরিভেটিভ আছে y1 ইয়াক যদি আমি n টাইমস ডিফারেন্সিয়েট কৰিব লাগে কি হ'ব yn + 1 সো হে ট্ৰিক খিনি ইউজ কৰি পেলাই আমি সলভ কৰিলো তো আই হোপ তোমালোকে বুজি পাইছা তো কিবা ডাউট থাকিলে কমেন্ট সেকশনত কমেন্ট কৰিবা সো থ্যাংক ইউ ফৰ ভিজিটিং মাই চেনেল